হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। ৰাতিপুৱাৰ পৰা আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ। ৰাতিপুৱা উঠি চাহ পানী খাই এতিয়া ৰান্ধিব লৈছোঁ। আজি অলপ আগুৱাই ৰান্ধিম, এইটো কাম আছে। ছানডে আছিল, কাপোৰ ধুম ভাবিলোঁ আগতে ৰান্ধি লওঁ। এতিয়া মই শুকান মাছ ৰান্ধি আছোঁ। শুকান মাছটো হৈ যাব আৰু অলপ দালি বনাম ভাবিলোঁ। প্ৰথমে পিঁয়াজ আৰু নহৰুকেইটা অলপ ভাজি ল'লোঁ। ভাজি লৈ ইয়াত দালি দি দিম। দালি দি অলপ ভালকৈ ভাজি ল'ম। পিছত পানী এড কৰি দিম, বিলাহীও দিম। বিলাহী দি দালি বনালে দালিটো খাই টেষ্ট হয়। মই দালি বনালে বিলাহী দিওঁ। চেজা মিছা এতিয়া টোপনিতেই, সিহঁত উঠা নাই। মই ৰান্ধি আছোঁ ইফালে। সিহঁত উঠি গ'লে আকৌ সিহঁতক ৰেডি কৰিব লাগিব, খুৱাব লাগিব। ইয়াত সময় গুচি যাব, সেইকাৰণে মই জলদি ৰান্ধি আছোঁ। নিমখ দি দিলোঁ, মছলা দি দিলোঁ, দি আৰু অলপ ভাজি পানী দি দিম আৰু বিলাহী দি দিম। হৈ যাব দালি। দালিত গৰম পানী দিছোঁ। গৰম পানীত দিলে চিটিটো জলদি আহি যাব। এইফালে মোৰ শুকান মাছো হৈ গ'ল, বনোৱা হৈ গৈছে এইটো। আৰু মাংস অলপ বনাম। চেজা মিছা মাংস খাব, সিহঁতে শুকান মাছ নাখায়। মাংস বনালোঁ, শুকান মাছৰ তৰকাৰী, আলু দিছোঁ মাংসত। চেজা আলু খাই ভাল পায়। কাপোৰো ধুলোঁ, বাকচ চাফা কৰি দিলোঁ। এতিয়া সিহঁত টমটম এটা আহিছে, টমটমত উঠি সিহঁত খেলি আছিল। চেজা মিছা চাৰা চবেই খেলি আছিল। কেমেৰা দেখিলেই প'জ দিয়ে, মোবাইল দেখিলেই প'জ দিয়ে সিহঁতে। আবেলি অলপ শুইছিলোঁ, তেতিয়া ফোন আহিল মিছাৰ আংকুল আৰু বেমাৰ হৈছে, চাব লাগে। নগৰলৈ ওলাই গ'লোঁ। ওলাই সিহঁতৰ ঘৰত আহি চাহ খাই ছাদত উঠিলোঁ। চালোঁ তেতিয়াই কিবাকিবি লগাইছে গছ, বিলাহী গছ, ষ্ট্ৰবেৰী গছ আৰু পুদিনা চব লগাইছে। ধুনীয়াকৈ বিলাহী লাগি আছে, সৰু সৰু বিলাহী, চাই ভাল লাগে। ধুনীয়াকৈ এইবিলাক পুদিনা গছ লগাইছে। এইটো ষ্ট্ৰবেৰী গছ, এইটো মই নাম নাজানো, এইটো চব লগাইছে। পানীলাও, ৰঙালাও চব লগাইছে। যদি চাই আছিলোঁ এইবোৰে ধুনীয়াকৈ। বাবিও গৈছিল, বাবিও চাই আছে। এইফালে চাওঁ ধুনীয়াকৈ ষ্ট্ৰবেৰী এটা ৰঙা হৈ আছিল। এতিয়া এইটো ষ্ট্ৰবেৰী এটা হৈছিল, এইটো চিঙি মিছা চেজা সিহঁত খালে। দিনা বতৰো বহুত বেয়া আছিল। এতিয়া লিচু গছত লিচুও লাগিছে। আমি ওলাই আহিলোঁ আকৌ ঘৰত। আজিলৈকে ইমানখিনি। ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, থেংক ইউ।